আজি আকৌ ওলকবি বিক্ৰী কৰিলোঁ দেই। মোৰ ভিডিঅ'ত বাই আৰু ভিনদেউহঁতে দেখিলে মানে দেই, তাৰপিছত এয়া নিওঁ বুলি ওলাইছে, 4 কেজি নিছে। এইফালে ভিনদেউকে জুখিবলৈ দি দিছোঁ। এয়া মানে দুটাই মানে 1 কেজি বেছি হয়, হাঁহিছে এইফালে ভিনদেউ। তাৰপাছত আৰু 1 কেজি মানে হেৰি কৰি থৈছে, বুকিং কৰি থৈছে। মুঠতে দিনটোত 5 কেজি আৰু আজিৰ দিনটোত। এতিয়া ভিনদেউৱে 4 কেজি আৰু এইফালে বুকিং কৰি থৈছে, এডভান্স দি থৈছে মানে। কি ক'ব আৰু, উপায় নাই। আৰু গাঁৱলীয়া বুলি খাব ভাল পায় মানে, বহুতে নিব ইচ্ছা কৰে। আৰু বেছি লগোৱা নাছিলে, 200 জোপা মানে লগোৱা হৈছিলে। ওলকবি কম জেগাতো মানে 200-300 হৈ যায়। আমাৰ জেগাটো দেখিলে আপোনালোকে মানে বিশ্বাসে নকৰিব যে সেয়াত 200-300 আছে বুলি। খুব কম জেগাতে মানে ওলকবি ৰুব পৰা যায়। বন্ধাকবিবিলাক অকণমান জেগা লাগে, ফুলকবিও অলপমান জেগা লাগে মানে ফুলপাহ ফুলিবৰ কাৰণে। ফুলকবিও হৈছে, ফুলকবি 20-30 জোপামান, 20 জোপা নেকি, মই হিচাপ কৰিছিলোঁ। আকৌ এবাৰ হিচাপ কৰি আপোনালোকক দেখুৱাম বাৰু। ঘৰত দুপাহে খোৱা হৈছে, বাকী আছে। আৰু বন্ধাকবিও মই হিচাপ কৰিছিলোঁ, পাহৰি থাকিলোঁ কিমান। ভালকৈ আপোনালোকক হিচাপ কৰি দিম। এটা পালং, আৰু পালং বুলি কয়, আপোনালোকে কি বুলি কয় নাজানো। আৰু মোৰ ভিডিঅ'ত যদি প্ৰথমবাৰ চাই আছে, তেনেহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে। আৰু যিসকলে ফেচবুকত চাই আছে, ফেচবুক পেজখন ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।